হেল্ল' দেয়াৰ আজি 800 বছৰ পিছত পুনৰ মই নতুন এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো ইমানো স্পেচিয়েল নহয় মানে, তো আজি আমি ৰুমতে মানে গাহৰি আৰু সৰিয়হ বনাম মানে। ইয়াততো ইমান নাপায় ন, কিন্তু লাই শাকৰ লগত বেছি মানে ভাল লাগে। তো গাহৰিটো হ'ল ফেভৰেট ন, তো আজি সৰিয়হৰ লগতে বনাম। কেনেকৈ বনাম চাই থাকক, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আছে এইখিনি সৰিয়হ আছে। সৰিয়হ ইয়াত মানে এইটো 20 টকা মুঠি দেই। 20 টকাত আমাৰ অসমতো চাগিলে ইমানটো মানে প্ৰথম যেতিয়া ওলাই ইমানটো নাপায় মানে, কিন্তু সৰিয়হ হ'লেও মানে অসমৰ নিচিনা নহয়, এইটো বেলেগ মানে দীঘল দীঘল দেখিছে নাই। মানুহ বেছি নাই, মানুহ অকল দুটা। মাংস আমি আনিছিলোঁ, পুৱা আনিছিলোঁ। এইফালে পিঁয়াজ আছে, আলু আছে, এইফালে ৰচুন জলকীয়া এইফালে খুন্দা হ'ব, এইফালে জলকীয়া আছে, নেমু আছে। ধুনীয়াকৈ বনাম, চাই থাকক। তো ধুনীয়াকৈ ৰেডি হৈ গ'ল। তো এইফালে সৰিয়হও ৰেডি হৈ গ'ল, এইফালে কেৰাহী ৰেডি হৈ আছে। তো এতিয়া বনাম ধুনীয়াকৈ। বঢ়িয়াকৈ কেৰাহীত তেল দি দিলোঁ। এইফালে ৰেডি আছে মছলা, হালধি আছে, ৰেড চিলি আছে, মিট মছলা আছে। তেল গৰম হৈ গ'ল, পিঁয়াজটো দি দিছোঁ। হাতৰ পৰা দিব লাগিব। ফোকাস করো। এতিয়া দি দিছোঁ হালধিটো দি দিছোঁ। অলপ ৰেড চিলি দি দিছোঁ। মিট মছলা অলপ পাছত দিম, এতিয়া অলপ দি দিছোঁ মানে মিট মছলা। অলপ পানী দিম এতিয়া ইয়াত। পিঁয়াজটো গলি লওক, ধুনীয়াকৈ ঢাকি দিম এতিয়া। A few moments later. তো গাইছ চাওক ধুনীয়াকৈ এইফালে পিঁয়াজ বিলাহীটো গলাই আছোঁ। চাই লওক ধুনীয়াকৈ ভালকৈ গলা নাই আৰু অলপ টাইম লাগিব। তাৰপিছত ইয়াত দিম পৰ্কটো দিম, মানে গাহৰি মাংসটো দিম আৰু মাংস কথা শুনে। তো ধুনীয়াকৈ এতিয়া অলপ মানে ইমান ভালকৈ নগলিলে হ'লেও এতিয়া দি দিম মানে, কিয়নো মানে পিঁয়াজটো অলপ বেছি তেলত ফ্ৰাই হৈ গ'ল, টাইট হৈ গ'ল, নগলিলে মানে। এতিয়া পৰ্কটো দি দিছোঁ মজাকৈ। পৰ্ক দিয়া মাংসটো ভাজি আছোঁ, তেতিয়া আলুটো দি দিম মানে। अभी आलू डाल रहा है। A few moments later. অলপমান পানী দি দিম এতিয়া। পানী দি পিনি ভালকৈ যদি নিসিজা ন, গাহৰি মাংসটো মানে সিজা নিচিনা নালাগে দেই। ভালকৈ উতলাব লাগিব ন।
যিমান যি হ'লেও এতিয়া চাওক মেইন বস্তুটো সৰিয়হটো ডাইৰেক্ট দীঘলে দীঘলে দি দিছোঁ হা সৰিয়হ এনেকৈ দীঘলে দীঘলে বনাই খাই পাইছেনে কমেণ্ট কৰিব আপোনালোকে দেখো ডাইৰেক্ট দীঘল দীঘল দি দিছোঁ এতিয়া ধুনীয়াকৈ ঢাকি দিম 150 বছৰমান উতলাম আৰু তাৰপিছত হৈ যাব দেখিছে কালাৰটো কেনেকুৱা লাগিছে কমেণ্টত ক'ব হা কিন্তু চেণ্টটো মজা আহিছে কিন্তু হা মানে সৰিয়হ যোনটো ফ্লেভাৰটো নহয় একদম মজা আহিছে আদা ৰচুনৰ পেষ্টটো দি দিলোঁ ধুনীয়াকৈ প্ৰথমতে দিলোঁ মানে এইটো নেদেখালোঁ তো এতিয়া হৈছে আৰু এতিয়া অলপ ধনিয়াটো দিম ধনিয়া দি অলপ ঢাকি দিম তাৰপিছত খাবলৈ ৰেডি হৈ গ'ল খোৱাটো দেখাই নাথাকোঁ আৰু ভোক লাগিছে পটাপট খাওঁ বেলেগ এটা ভিডিঅ'ত লগ পাম বাই বাই No.